Dear students, welcome to MNV Eduhub. লৈ আহিছো তোমালোকৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ ভূগোল পাৰ্টৰ ইম্পৰ্টেন্ট যিবিলাক টপিক আছে সেই টপিকৰ ভিডিও। এই ভিডিওটোত আমি তোমালোকৰ লগত যিবিলাক ইম্পৰ্টেন্ট টপিক ভূগোলৰ পৰা আহিব পাৰে সেইবিলাক আমি ডিসকাস কৰিম। প্ৰথমটো লেসন যেটো আছে অৰ্থনৈতিক ভূগোল। ইয়াৰ পৰা অৰ্থনৈতিক ভূগোল কাক কয় এটো আমাৰ কাৰণে বহুত দৰকাৰী হয়। এই যেটো আছে এটো আমাৰ ইম্পৰ্টেন্ট হয়। Next, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজাম হয়। এটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। তাৰ পিছত প্ৰাথমিক ভিত্তিক আৰু তাৰে উদাহৰণ, দ্বিতীয়ক ভিত্তি তাৰে উদাহৰণ, তৃতীয়ক ভিত্তি তাৰে উদাহৰণ আৰু চতুৰ্থক ভিত্তি তাৰে উদাহৰণ। কেটা ইম্পৰ্টেন্ট হয় 1 2 3 4 এই চাৰিটা ইম্পৰ্টেন্ট হয়। নেক্সট আছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু বিষয়বস্তু। এইবিলাক আমাৰ কাৰণে গুটেইখিনি ইম্পৰ্টেন্ট হয়। ইয়াতে মেচ দা ফলোইং আহিব পাৰে। সম্পদ কাক কয়? জিম্বাৰমেনৰ মতে সম্পদক কি গুণ থাকিব লাগে সেইটো মানুহে সম্পদৰ লগত কেনেকুৱা ধৰণে জড়িত এইটো ইম্পৰ্টেন্ট হয়। কিহৰ কাৰণে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয় এইটো ইম্পৰ্টেন্ট হয়। সম্পদৰ বৈশিষ্ট্য ইম্পৰ্টেন্ট হয়। নিৰপেক্ষ বা নিষ্ক্ৰিয় সম্পদ কাক বোলে এইবিলাক ইম্পৰ্টেন্ট হয়। তাৰ পিছত প্ৰতিৰোধক কি হয় এইটো ইম্পৰ্টেন্ট। সম্পত্তি কাক কয় এইটো ইম্পৰ্টেন্ট হয়। সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ এইটো ইম্পৰ্টেন্ট হয়। প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ ইয়াৰ উদাহৰণ ইম্পৰ্টেন্ট হয়। জীৱীয় অজীৱীয় সম্পদ ইয়াৰ উদাহৰণ ইম্পৰ্টেন্ট হয়। নৱীকৰণযোগ্য অনৱীকৰণযোগ্য আৰু তাৰে উদাহৰণ। ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ আৰু তাৰে উদাহৰণ। বিলুপ্তিপ্ৰায় প্ৰাণীৰ বিষয়ে পৰীক্ষাত আহে। নেক্সট IUCNৰ সম্পূৰ্ণ অৰ্থটো কি সেইটো লিখিব আহে। এইটো কিমান চনত স্থাপিত হৈছিল সেইটো আহে। কোনটো আন্তঃৰাষ্ট্ৰীয় সংঘৰ অন্তৰ্গত এইটো আহে আৰু ক'ত ইয়াৰ জন্ম হৈছিল সেইটো আহে। ভাৰত চৰকাৰৰ কোনটো শাখাই সম্পদৰ বিষয়ে সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ে চোৱাচিতা কৰে এইটো ইম্পৰ্টেন্ট হয়। সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে কোনটো সংস্থাৰ গঠন কৰা হৈছিল আৰু এই সংস্থাটোৰ নাম কি আৰু কিমান চনত গঠন হৈছিল এইটো ইম্পৰ্টেন্ট হয়। সম্পদ সংৰক্ষণৰ কাৰণে কি আলোচনী হাতত ল'ব লাগে এইটো ইম্পৰ্টেন্ট হয়। ইয়াতে 1 2 3 4 5 6 7 টোটেল 7টা দিয়া আছে। এইখিনিয়ে আছিলে আমাৰ অৰ্থনৈতিক যি ভূগোল আছে তাৰে ইম্পৰ্টেন্ট কেইটামান টপিক হয়। এই টপিকৰ পৰা তোমালোকত পৰীক্ষাত সুধিছে প্ৰিবোৰ্ড এক্সামিনেশ্যনত আৰু ফাইনেল এক্সামিনেশ্যনতো তোমাৰ সোধাৰ চান্সেছ বহুত বেছি আছে। নেক্সট আছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। ইয়াতে পৰিৱেশ শব্দৰ অৰ্থ কি সেইটো ইম্পৰ্টেন্ট হয়। পৰিৱেশৰ উৎপাদনসমূহ দুটা উৎপাদন জৈৱ আৰু অজৈৱ এই দুটা ইম্পৰ্টেন্ট হয়। তাৰে ভিতৰত পৰিৱেশৰ চাৰিটা মণ্ডল যি আছে এই চাৰিটা মণ্ডল স্থলমণ্ডলত কিমান শতাংশ আগৰি আছে, জলমণ্ডলত কিমান শতাংশ আগৰি আছে আৰু কি বস্তু স্থলমণ্ডলত পোৱা যায় জলমণ্ডলত পোৱা যায়। তাৰপিছত বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ভিতৰত আমাৰ এতিয়ালৈকে জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে মাত্ৰ এটা প্ৰজাতি। এইটো ইম্পৰ্টেন্ট হয় এই বস্তুটো। নেক্সট আছে পৰিৱেশৰ সমস্যা। পৰিৱেশৰ সমস্যাৰ ভিতৰত 3 প্ৰকাৰৰ যি সমস্যা আছে স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। এই সমস্যা 3 প্ৰকাৰৰ যি উদাহৰণ আছে এই তিনিওটা উদাহৰণ ইম্পৰ্টেন্ট হয়। বহুত কেইটা প্ৰিবোৰ্ড এক্সামিনেশ্যনত এইটো সুধিছে। নেক্সট আছে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ। তাৰে ভিতৰত আছে প্ৰদূষণৰ মাটি প্ৰদূষণ, বায়ু প্ৰদূষণত বহুত প্ৰশ্ন সুধিছে। বায়ু প্ৰদূষণত আমাৰ বায়ুমণ্ডলত কি গেছ উপলব্ধ হয় এইটো আমাৰ পৰীক্ষাত সুধিছে। যেনেকুৱা 78.08% নাইট্ৰজেন, অক্সিজেন হল 20.94% আৰু কাৰ্বন ডাই অক্সাইড হল 0.035%। এইটো ইম্পৰ্টেন্ট হয়।
কি গেছে বায়ুমণ্ডল প্ৰদূষিত কৰে হেতু ইম্পৰ্টেন্ট হয় এসিড ৰেইনৰ বিষয়ে সুধিব পাৰে এটো কোনটো অঞ্চলত হয় কি গেছৰ ফলত এসিড ৰেইন হয় এটো ইম্পৰ্টেন্ট হয় সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড এই দুটা তাৰ পিছত পানীৰ প্ৰদূষণ নেক্সট আছে মৰুকৰণৰ সমস্যা মৰুকৰণৰ মৰুভূমিবোৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 20% সামৰি আছে এটো মৰুকৰণ উত্তৰ আমেৰিকা মহাদেশত মৰুকৰণে বেয়াকৈ ক্ষতি সাধন কৰিছে এই মহাদেশখনৰ 27% মৰুকৰণৰ আক্ৰান্ত হৈ আছে দক্ষিণ আমেৰিকাত 22% উত্তৰ আমেৰিকা প্ৰথম স্থানত আছে দক্ষিণ আমেৰিকা দ্বিতীয় স্থানত আছে পৃথিৱীৰ বয়স প্ৰায় 4600 নিযুত বছৰ এটো ইম্পৰ্টেন্ট হয় সেউজগৃহ গেছৰ বিষয়ে সুধিছে এই গেছবোৰ হল কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড জুলীয় বাষ্প এই গেছ কেটাক সেউজগৃহ গেছ বুলি কোৱা হয় সেউজগৃহ গেছৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ ভূমি সৰ্বাধিক এটো আমাৰ ইম্পৰ্টেন্ট হয় আৰু এই যিখিনি আছিল এইখিনি আমাৰ পৰিবেশ আৰু পৰিবেশৰ সমস্যা নামৰ যিটো লেসন আছে ইয়াৰ পৰা আমাৰ কেটামান ইম্পৰ্টেন্ট টপিক নেক্সট আছে পৃথিৱীৰ ভূগোলত আমাৰ সঞ্চাৰণ সূত্ৰ যিটো আছে মহাদেশীয় বিস্থাপন এটো ইম্পৰ্টেন্ট হয় ইয়াতে যি গুটেই আছে এইখিনি আমাৰ লং কোৱেশ্চনত আহিব পাৰে বা দুটা ভাগত পূব পশ্চিমকৈ দুটা ভাগত ভাগ হৈছিল বিভক্ত হোৱা দুটা অংগ হৈছে এটা উত্তৰ ফালে এটা দক্ষিণ ফালে কোনটো অংগত কি মহাদেশ আছিল আৰু কোনটো দেশ আছিল এটো ইম্পৰ্টেন্ট হয় নেক্সট ইয়াতে আমাৰ মহাসাগৰবোৰৰ মাটিকালি কোনটো হৰু কোনটো ডাঙৰ এটোৰ পৰা আমাৰ সিকোয়েন্স ওয়াইজত মিলাব আহে এটো এই যেটো চাৰ্ট আছে এটো ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে নেক্সট আছে সমুদ্ৰ কুলৰ পৰা সাগৰ মহাসাগৰ মাজ ভাগলৈ যথাক্ৰমে এই জিকেটা আছে ইয়াতে মহিহুপান মহিঢাল এটো ইম্পৰ্টেন্ট হয় সিকোয়েন্সত আৰু ইয়াৰ গভীৰতা কিমান এটো ইম্পৰ্টেন্ট হয় ঠিক আছে এটো বহুতে ইম্পৰ্টেন্ট হয় মেৰিয়ান ঘাট যেটো আছে এটোৰ কথা এটো ইম্পৰ্টেন্ট হয় প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ এটো হয় ইয়াতে মেৰিয়ান ঘাট আছে এটো ইম্পৰ্টেন্ট হয় আটাইতকৈ গভীৰতম ঘাট মেৰিয়ান ঘাট দ্বিতীয় ডাঙৰ বৃহত্তম মহাসাগৰ আটলান্টিক মহাসাগৰ এটো ইম্পৰ্টেন্ট হয় ইয়াৰ শেপ এছৰ নিচিনা হয় ইংৰাজী আখৰ এইবিলাকত কি দ্বীপ আছে এইবিলাক আমি চাব লাগিব ভাৰত মহাসাগৰ তৃতীয় বৃহত্তম মহাসাগৰ ইয়াৰত যিবিলাক দ্বীপ আছে এইবিলাকৰ বিষয়ে চাব লাগিব চতুৰ্থত আছে দক্ষিণ মহাসাগৰ এটোৰ বিষয়ে চাব লাগিব পঞ্চমত আছে উত্তৰ মহাসাগৰ মহাদেশ সমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য ইয়াতে আমাৰ ইউৰোপ আৰু আফ্ৰিকা ইয়াতে যদি প্ৰাকৃতিকভাৱে কোনটো মহাদেশক কিয়ে সেপাৰেট কৰিছে এটো ইয়াতে দিয়া আছে এটো ইম্পৰ্টেন্ট হয় বহুত প্ৰশ্নত সুধিছে এটো মহাসাগৰ সমূহৰ মাটিকালি যাৰ দ্বাৰা আমি গম পাম যে কোনটো আটাইতকৈ ডাঙৰ কোনটো তাৰ পিছত কোনটো সিকোয়েন্স ওয়াইজত কি আছে এটো আমি গম পাম এছিয়া মহাদেশ এটো আটাইতকৈ বৃহৎ মহাদেশ ইয়াৰ মাটিকালি ইয়াতে কি আছে কি নদী আছে কি পৰ্বতমালা আছে কি হ্ৰদ আছে এইবিলাক সব ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে এইবিলাক কেটামান ইয়াতে পঢ়িলে তোমালোকে গম পাবা ইউৰোপ মহাদেশৰ তেনেকুৱা ধৰণৰ নদী হ্ৰদ পৰ্বতমালা এইবিলাক ইম্পৰ্টেন্ট হয় এইবিলাক চাব লাগিব আফ্ৰিকা মহাদেশৰ তেনেকুৱা আফ্ৰিকা মহাদেশত আটাইতকৈ ডাঙৰ মৰুভূমি আছে উত্তৰ মহাদেশ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কানাডাই উত্তৰ মহাদেশত অৱস্থিত এটো ইম্পৰ্টেন্ট হয় নিম্নতম ঠাই ডেড ভেলি এটো আমাৰ ইম্পৰ্টেন্ট হয় দক্ষিণ আমেৰিকা মহাদেশ পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্ৰদ টিটিকাকা তাৰ পিছত আছে ওশেনিয়া মহাদেশ এটো আটাইতকৈ সৰু মহাদেশ ক্ষুদ্ৰতম মহাদেশ ইম্পৰ্টেন্ট হয় বিশ্বৰ দেশসমূহৰ বিষয়ে আছে ইয়াৰ টোটাল দেশ কেইখন আছে কোনটো মহাদেশত কেইখন দেশ আছে এটোই আছে ইয়াতে দেশ আৰু তাৰ ক্যাপিটাল আছে ৰাজধানী আছে এটো ইম্পৰ্টেন্ট হয় ঠিক আছে বহুতবাৰ এইবিলাক সুধি থাকে আমাক এটো মেচ দা ফলোইংতো বহুতবাৰ সুধিছে
নেক্সট অসমৰ যেটো ভূগোল আছে ইয়াতে অসমৰ চাৰিসীমা দিয়া আছে অসমৰ চাৰিসীমা ইম্পৰ্টেন্ট হয় পশ্চিম ফালে কি আছে বা পূব ফালে কি আছে তেনেকুৱাকে সুধি দিব পাৰে আমাক তাৰ পিছত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অসমৰ যি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ এটো কিহৰ কাৰণে হৈছে কোনটো বছৰত কিমান আছে কোনটো জিলাত কিমান আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন আটাইতকৈ কম জনসংখ্যা থকা জিলাখন ঘনত্বৰ দিশত আটাইতকৈ বেছি কাৰ আছে হেতু আমি চাব লাগিব ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ জনসংখ্যা আটাইতকৈ বেছি হয় তাৰ কাৰণটো কি হয় এটো মানে ইয়াতে দিয়া আছে জনসংখ্যাৰ ঘনত্ব কিমান 2011 ৰ যি সেন্সাস আছিল তাৰ মতে এটো আমাৰ ইয়াতে দিয়া আছে ইম্পৰ্টেন্ট নহয় ইয়াতে চাৰ্টটো দিয়া আছে ইয়াৰ পৰা তোমালোকে গম পাবা যে 2011 চনৰ জিলাত আটাইতকৈ বেছি জনসংখ্যা আছে আৰু কোনটো জিলাত আটাইতকৈ কম কোনটো জিলাত আটাইতকৈ বেছি ঘনত্ব থকা মানে জনসংখ্যা আছে আৰু কোনটো জিলাত আটাইতকৈ কম আছে জনসংখ্যাৰ বৃদ্ধিৰ কাৰণসমূহ ইয়াতে দিয়া আছে কেইটামান জনগোষ্ঠী ইয়াতে যিবিলাক অসমৰ যি জনস্ৰোত হৈছিল কোনটো জনগোষ্ঠী প্ৰথমত আহিছে কোনটো দ্বিতীয় আহিছে এটো আমাৰ ইয়াতে দিয়া আছে গুটেইখিনি তোমালোকে পঢ়িলে ইয়াতে গম পাবা নেক্সট আছে অসমৰ জনজাতি আটাইতকৈ বেছি বড়ো তাৰ পিছত মিচিং আছে 3 নম্বৰত কাৰ্বি আছে এটো ইম্পৰ্টেন্ট হয় এইবিলাক কোন ধৰ্মাৱলী লোক অসমত বেছি আছে এটো সিকোয়েন্স ওয়াইজ ইয়াতে দিয়া আছে এটো ইম্পৰ্টেন্ট হয় পথ পৰিবহনৰ বিষয়ে আটাইতকৈ পুৰণি পৰিবহন হল পথ পৰিবহন অসমৰ এই চাৰ্টটোত আমাৰ নেশনেল হাইৱেৰ বিষয়ে আমাৰ দিয়া আছে কোনটো নেশনেল হাইৱে কোন ফালে দি গৈছে ৰেল লাইনৰ বিষয়ে দিয়া আছে উত্তৰ পূব হিমান্ত ৰেল মণ্ডলটো আমাৰ কোত অৱস্থিত ইয়াৰ হেডকোৱাৰ্টাৰ হেতু ইম্পৰ্টেন্ট হয় জল পৰিবহন ব্ৰহ্মপুত্ৰ নাব্য জলপথ 891 কিলোমিটাৰ যেটো আছে 1988 চনত দেশৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল এটো ইম্পৰ্টেন্ট হয় নেক্সট আছে বিমানবন্দৰৰ বিষয়ে দিয়া আছে এটো কোনটো বিমানবন্দৰ কোত অৱস্থিত এটো এটা ডিস্ট্ৰিক্টৰ প্ৰিপোৰ্ট এক্সামিনেশনত এটো সুধিছিল প্ৰশ্ন অসমৰ সম্পদৰ বিষয়ে আছে প্ৰাকৃতিক সম্পদ কি আছে অসমত এবিলাক আমি চাব লাগিব খনিজ তেল যেটো আছে এটোক আমাক লিকুইড গোল্ড বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট হয় বহুত এটা ডিস্ট্ৰিক্টত দিছে কোনটো এৰিয়াত কেনেকুৱা ধৰণৰ মাটি আছে ইয়াতে দিয়া আছে এইখিনি ইম্পৰ্টেন্ট হয় অসমৰ অৰ্থনীতি দিয়া আছে ইয়াতে অসমৰ মুঠ 6টা কৃষি জলবায়ু অঞ্চলত ভাগ কৰা হৈছে সেই 6টা ভাগ ইয়াতে দিয়া আছে আমাৰ অসমৰ ধান অসমৰ প্ৰধান শস্য হয় এটো ইম্পৰ্টেন্ট হয় বড়ো ধান যেটো হয় বানপানী অঞ্চলত বানপীড়িত অঞ্চলত বড়ো ধানৰ বহুত জনপ্ৰিয়তা আছে এটো ইম্পৰ্টেন্ট হয় সুধিছে উদ্যোগৰ মাজত ইয়াতে 9টা সংহত অন্তগাঁথনি উন্নয়ন কেন্দ্ৰ যিকেটা আছে ইয়াতে আমাৰ দিয়া আছে ঔদ্যোগিক পাৰ্ক আৰু এটো কোত অৱস্থিত আৰু কিহৰ লগত জড়িত এটো ইম্পৰ্টেন্ট হয় এটো দিয়া আছে চাৰ্টটো চাব লাগিব নেক্সট এটো হুতাৰ বিষয়ে দিয়া আছে 3 প্ৰকাৰৰ ৰেশম আছে এই ৰেশমবোৰ এটো চাব লাগিব ইয়াতে সোণালী হুতা কাক কয় এটো ইম্পৰ্টেন্ট হয় কিমান শতাংশ 97% অধিক মুগা হুতা কেৱল অসমত উৎপাদন হয় এটো ইম্পৰ্টেন্ট হয় বিশ্বনাথ জিলাৰ মুনাবাৰী চাহ বাগিচা এছিয়াৰ বৃহত্তম চাহ বাগিচা এটো ইম্পৰ্টেন্ট হয় চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ এটো ইম্পৰ্টেন্ট হয় মীন উদ্যোগৰ বিষয়ে ইয়াতে দিয়া আছে মাছ উৎপাদনত নগাঁও জিলা প্ৰথম স্থানত আছে এটো ইয়াতে দিয়া আছে কাছাৰ আৰু ধুবৰী জিলা দ্বিতীয় আৰু তৃতীয় স্থানত আছে তেল উদ্যোগৰ বিষয়ে ইয়াতে দিয়া আছে ডিগবৈৰ বিষয়ে ইয়াতে দিয়া আছে কেতিয়া ইয়াক পোৱা গৈছিল আটাইতকৈ পুৰণি তেল শোধনাগাৰ হয় এটো ইম্পৰ্টেন্ট হয় বৰ্তমান 4টা তেল শোধনাগাৰ আছে এই 4টা কি হয় ইয়াতে দিয়া আছে আৰু এইখিনিয়ে আমাৰ ভূগোল যেটো ভূগোল পাৰ্ট আছে সোশ্যাল সায়েন্সৰ তাৰে পৰা ইম্পৰ্টেন্ট তোমালোকে যদি এইখিনি চাই যোৱা আশা কৰো যে তোমালোকে যিখিনি এমসিকিউ কোৱেশ্চনছ আহিব এই কোৱেশ্চনবোৰ তোমালোকে কৰিব পাৰিবা ধন্যবাদ